নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ টকা নোপোৱা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় 2.0, অৰুণোদয় 3.0 যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ PM কিষাণৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2ৰ পৰা 4,000 টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2ৰ পৰা 4,000 টকা। আপুনি কিমান টকা লাভ কৰিব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি আপোনাৰ একাউণ্টত, তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। অৰুণোদয়ৰ ধন লাভ নকৰা চৰকাৰে জাৰি কৰিছে নতুনকৈ জাননী। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা সোমোৱা নাই, সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আজি ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। 14 জুলাই পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টত। যিহেতু যোৱা মাহত চৰকাৰে অৰুণোদয় আঁচনিৰ টকা 14 জুনত প্ৰদান কৰা হৈছিলে আৰু এই মাহতো 14 জুলাইত প্ৰদান কৰিব পাৰে আপোনাৰ একাউণ্টত টকা। প্ৰথমতে আপোনাৰ গাঁও বা অঞ্চলত যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পায় সেইসকলৰ লগত গৈ আপুনি যোগাযোগ কৰক। সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ সোমাইছে নে নাই। যদি টকাটো সোমোৱা নাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক চৰকাৰে এই মাহত 14 জুনত প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক। যদি সেইসকল মহিলাই 10 তাৰিখৰ টকাটো লাভ কৰিছে, সেইসকলৰ হ'ব পাৰে যে আপোনাৰ নামটো তালিকাৰ পৰা কৰ্তন হৈছে। তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে ব্লক বা পঞ্চায়তত গৈ তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই। আৰু যদি নাম আছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক 14 জুলাইত চৰকাৰে আপোনাৰ একাউণ্টত প্ৰদান কৰিব 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰকাশ পালে। 18 জুলাইৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ। যদি PM কিষাণৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে আপুনি সমাধান কৰক। কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ ধনৰাশি। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব PM কিষাণৰ 2,000 টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক EKYC নকৰাসকলে বঞ্চিত হ'ব পাৰে PM কিষাণৰ ধন লাভৰ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC। যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰক। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকে পৰিব পাৰে বিপদত। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি। ইয়াতে আপুনি লগইন কৰক pmkisan.gov.in। ইয়াৰ পিছতে যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ আহি গৈছে বিগ আপডেট। যদি তালিকাত আপোনাৰ নামটো আছে, যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, অতি শীঘ্ৰে পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। পোষ্ট অফিচৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা যেতিয়া PM কিষাণৰ টকা প্ৰদান কৰা হ'ব, লগে লগে আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব। যদি এতিয়ালৈকে আপুনি EKYC কৰা নাই, অতি শীঘ্ৰে অতি সহজতে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব EKYC। যিসকল কৃষকে এতিয়ালৈকে লেণ্ড চিডিং কৰা নাই বা মাটিৰ নথি পত্ৰৰ কিবা সমস্যা হৈ আছে, অতি শীঘ্ৰে আপুনি সমাধান কৰক। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। 18 জুলাইৰ পূৰ্বে কৃষকসকলে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, কিয়নো 18 জুলাই হৈছে ফাইনেল ডেট। 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা আপুনি একাউণ্টত পাবই। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।